ভীষ্ম মুখ্য উৎসৱ কথন। গোত্ৰ হত্যাৰ পাপ কৰিলোঁ বুলি যুধিষ্ঠিৰৰ মন অস্থিৰ হৈ থাকিল। মাধৱে বুজালেও তেওঁৰ মন শান্ত নহ'ল। তেওঁ কৃষ্ণক আৰু বেছিকৈ বিচাৰ কৰি ক'লে, তোমাৰ সকলো মনৰ কথা মই বুজিছোঁ। আত্মীয় স্বজন বধ কৰিলোঁ বুলি ৰজাই কান্দিছে। ব্যাসৰ বাক্যও ৰজাৰ মনত শান্তি দিব পৰা নাই। ব্যাসে যিমান যজ্ঞ যোগ প্ৰায়শ্চিত্তৰ কথা কয়, তথাপি নৃপতিৰ চিত্ত শান্ত হোৱা নাই। মানে যুধিষ্ঠিৰৰ মন শান্ত হোৱা নাই। ঈশ্বৰৰ ইচ্ছাক কোনে বাধা দিব পাৰে? মাধৱে মনে মনে ভাবিলে, ভীষ্মৰ মুখেৰেহে এওঁক প্ৰবুদ্ধ দিয়াব লাগিব। এই বুলি ঈশ্বৰ কৃষ্ণই বন্ধু বান্ধৱসহ পাণ্ডৱসকলক লৈ কুৰুক্ষেত্ৰলৈ গ'ল। কুন্তি আদি কৰি নাৰী সকলো লৰি গ'ল। মহাভাগৱত ভীষ্ম য'ত শৰশয্যাত পৰি আছে, তাত গৈ দেখিলে যেন স্বৰ্গৰ পৰা পতিত হোৱা ইন্দ্ৰহে। দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি, নাৰদ প্ৰমুখ্যে সকলো আনন্দৰে তালৈ আহিল। ব্যাস, শুক, বশিষ্ঠ আদি ঋষিৰাজসকলে ভীষ্মৰ আগত বহি সভা পাতিলে। ভীষ্মই সকলোকে যথাবিধি পূজা কৰিলে। কৃষ্ণক দেখি যেন তেওঁ নৱনিধি পালে। সাদৰেৰে তেওঁক আগত আনি আসনত বহুৱালে। সকলোৱে মনেৰে পাদ্য, অৰ্ঘ্য, ধূপ দীপ দিলে। ভীষ্মৰ অৱস্থা দেখি সকলোৰে মুখত চকুপানী ওলাল। কাষতে পঞ্চপাণ্ডৱ মহা দুখেৰে আছে। কুন্তি, সত্যৱতী আদি নাৰীগণে কান্দিছে। এয়া দেখি ভীষ্মৰ মনটো মৰ্ম বেদনা চৰি গ'ল। ভীষ্ম মহাভাগে চকুপানীৰে চঞ্চল চকুৰে অতি অনুৰাগীৰে সকলোকে ক'লে, পাঞ্চু পাণ্ডৱ পৰম ধৰ্মিষ্ঠ আৰু সদায় কৃষ্ণৰ সন্মুখত থাকে। তথাপি তোমালোকে ইমান কষ্ট পালা, এয়ে বৰ দুখৰ কথা। হা মাও কুন্তি, তোমাৰ বাবেহে মোৰ বেছি দুখ লাগিছে। পাণ্ডুৰ মৃত্যুৰ পাছত তুমি অবিচ্ছেদ্যে দুখ পালা। এই পাচোতা পুত্ৰক লৈ বিদেশ বিদেশ কৰিলা। দুষ্ট ধৃতৰাষ্ট্ৰই তোমালোকক কি ক্লেশ দিবলৈ বাকী ৰাখিলে। মই জানো এই দুখ তোমাৰ ভাগ্যত লিখা নাছিল। কালেই আহি এইবোৰ নিকাৰ ঘটালে। ঈশ্বৰৰূপী কালেই জগতৰ আয়ু হৰণ কৰে। বায়ুৱে যেনেকৈ মেঘক উৰুৱাই ফুৰাই, তেনেকৈ কালে জীৱক সংসাৰত ঘূৰাই ফুৰাই। ধন জন জীৱন সকলোকে কালে তিলকতে চন্ন কৰি দিয়ে। কালক তৰ্ক কৰিব পৰা কোনো নাই। কালে অতি অঘটন ঘটনাও ঘটাই দিয়ে। হে প্ৰাণীসকল, শুনা, এয়া পৰম আশ্চৰ্য। য'ত ধৰ্মৰাজ যুধিষ্ঠিৰ আছে, গদাপাণি বিকুদৰ আছে, গাণ্ডীৱ ধৰোতা ধনঞ্জয় আছে, আৰু য'ত পৰম সুহৃদ কৃষ্ণ নিজেই সভাসদ, চোৱা এনেকুৱা ঠাইতো আপদ আহিছে। এয়া কেনে আশ্চৰ্য। ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ হৈও একো নহয়। ঈশ্বৰে যি কৰে সেয়া সত্য হয়। ঈশ্বৰৰ চেষ্টা কোনো মহন্তই জানিব পাৰে। ব্ৰহ্মা শিৱও যাক বিচাৰি মোহ যায়। ভীষ্মই আঙুলি মেলি চিনাকি কৰি দিলে, এওঁৱেই ঈশ্বৰ কৃষ্ণ, এওঁকেই কাল বোলে। এতিয়া এওঁ দৈৱকীৰ পুত্ৰ হৈ আছে। এওঁৰ ইচ্ছাতেই জগতৰ সৃষ্টি স্থিতি লয় হয়। এওঁ কোটি ব্ৰহ্মাণ্ডৰ নাথ, মহাহৰি। মায়াৰে লোকক মোহিত কৰি ছদ্মবেশত আছে। হে পাণ্ডুপুত্ৰসকল, তোমালোকৰ কিনো মহাভাগ্য, ঘৰতে এনে ঈশ্বৰক লগ পাইছা। কেতিয়াবা তোমালোকৰ দূত হৈছে, কেতিয়াবা ৰথৰ সাৰথি হৈছে, সাধাৰণ মানুহৰ দৰে মন্ত্ৰী হৈ বুজনি দিছে। এতিয়া এওঁ চৰণত চিত্ত স্থিৰ কৰি হে ৰজা যুধিষ্ঠিৰ, তুমি প্ৰজা পালন কৰা। ভীষ্মই দান ধৰ্ম, ৰাজধৰ্ম, মুখ্য ধৰ্ম আদি কৈ যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ কৰিলে। ভাগৱত ধৰ্মৰ সমান ধৰ্ম নাই বুলি ক'লে। কৃষ্ণই যে পৰম ঈশ্বৰ সেই কথাও চিনাকি কৰি দিলে। ভকত বৎসল কৃপাময় মহাহৰি এওঁ।
হে গোপা, এওঁৰ চৰণত সেৱা কৰি থাকা। যদিও ভগৱন্ত সকলোতে সমান, তথাপি তেওঁ ভক্তৰ পক্ষপাত কৰে। চোৱা, মই যেতিয়া প্ৰাণ এৰিবলৈ ওলাইছোঁ, তেতিয়া তেওঁ নিজেই মোৰ আগত উপস্থিত হৈছেহি। ভক্তৰ প্ৰতি কিনো কৃপাময়, কিনো মহাস্নেহ, এই বুলি কওঁতেই প্ৰেমত ভীষ্মৰ চকুৰ পৰা লোতক বৈ আহিল। হে কৃষ্ণ, কৃষ্ণ, এতিয়া মোৰ আগত তুমি যি চতুৰ্ভুজ ৰূপ প্ৰকট কৰিছা, অৰুণ বৰণৰ চৰণ, সুন্দৰ প্ৰসন্ন মুখ দেখি মই শৰৰ বেদনা সকলো দুখ পাহৰি গ'লোঁ। তুমিয়েই ভক্তৰ সুহৃদ আত্মা প্ৰভু, তোমাৰ চৰণত মই এয়েহে গোচৰ কৰোঁ। যেতিয়ালৈকে মই এই শৰীৰ ত্যাগ নকৰোঁ, হে বাপ গদাধৰ, তেতিয়ালৈকে তুমি মোক অপেক্ষা কৰিবা, মোৰ ওচৰত থাকিবা। এই বুলি কওঁতেই প্ৰেমত ভীষ্ম বিহ্বল হৈ পৰিল। দুয়ো চকুৰ পৰা ধাৰাসাৰে লোতক বৈ আহিল। ভীষ্মই কৃষ্ণলৈ একেথৰে চাই নিশ্চল হৈ গ'ল। তেওঁৰ ভক্তি দেখি কৃষ্ণও আকুল হৈ পৰিল। হে সভাসদসকল, মহাভাগৱতৰ পদ শুনা, হৃদয়ত বিচাৰ কৰি কথাৰ তত্ত্ব লোৱা। এই শাস্ত্ৰত এজন মাত্ৰ দেৱনাৰায়ণৰ কথাকে কয়। তেওঁৰ ভক্তি যশ শ্ৰৱণ কীৰ্তনেই ইয়াৰ সাৰ। এই কথাত এক শৰণ লৈ চিত্ত নিশ্চয় কৰা, অতি সহজে যাতনা তাৰ তৰিব পাৰি। কৃষ্ণৰ সেৱাত কোনো ভাগৰ নাই, কেৱল নাম ল'লেই সংসাৰ সাগৰ তৰিব পাৰি। কৃষ্ণই মোৰ আত্মা, কৃষ্ণই নিশ্চয় সুহৃদ, কৃষ্ণক পালেই অনুমাত্ৰও ভয় নাথাকে। এই তত্ত্ব যি জানে, তেওঁৱেই মহাজ্ঞানী, তেওঁৱেই মহাগুৰু, তেওঁৱেই চক্ৰপাণি, কৃষ্ণৰ স্বৰূপ। এই কথা জানি ভকতিত বিশ্বাস কৰা। জীৱন ধন জন ঘৰ বাৰী সকলো অস্থিৰ, মেঘৰ ছাৰ দৰে খন্তেকতেই নাইকিয়া হয়। সেয়ে এইবোৰৰ কাৰণে কৃষ্ণৰ চৰণ পদ্ম এৰি নিদিবা। কালৰূপী অজগৰে তিলকতে গিলি মৰণ আনে। সেয়ে সত্তৰে কৃষ্ণৰ চৰণত শৰণ লোৱা। কৃষ্ণৰ কিংকৰে কয়, এই সাৰ তত্ত্ব, সকলোৱে বোলা ৰাম ৰাম, যাতে পুৰুষৰ উদ্ধাৰ হয়। সূতমুনিয়ে শৌনকক কৈছে যে ভীষ্মদেৱৰ মুখ্য লাভৰ সময়ত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ সন্মুখত বিৰাজমান আছিল। নিজৰ চকুৰে ভগৱানৰ সেই দৈবিক ৰূপ দৰ্শন কৰি ভীষ্মই তেওঁৰ মনটোক নিষ্কাম ভক্তিৰে কৃষ্ণত অৰ্পণ কৰিছিল। তেওঁ আন একো নিবিচাৰি কেৱল ভগৱানৰ প্ৰতি অকৃত্ৰিম প্ৰেম আৰু ভক্তি লাভৰ বাবে ভগৱানৰ গুণানুকীৰ্তন কৰিছিল। তিনি ভুৱনৰ ভিতৰতে শ্ৰেষ্ঠ সুন্দৰ কৃষ্ণৰ শৰীৰৰ বৰণ গভীৰ শ্যামল বা মেঘবৰণ। তেওঁ পিন্ধি থকা হালধীয়া বস্ত্ৰ অতি শোভনীয় আৰু কাণত মকৰাকৃতিৰ কাণফুলি জিলিকিছে। তেওঁৰ মুখমণ্ডল চুলিৰ আঁৰেৰে ঢকা হৈ থকা স্বত্বেও পদুম ফুলৰ দৰে সুন্দৰ। ভীষ্মই প্ৰাৰ্থনা কৰিছে যে এনে অৰ্জুনৰ সখা ঈশ্বৰ কৃষ্ণৰ চৰণত তেওঁৰ যেন নিষ্কাম ভক্তি সদায় অটল হৈ থাকে। অৰ্জুনৰ অনুৰোধত কৃষ্ণই যেতিয়া দুয়ো পক্ষৰ সেনাৰ মাজত ৰথ ৰাখিছিল, তেতিয়া তেওঁ কৰ্ণ আৰু দ্ৰোণৰ দৰে যোদ্ধাসকলৰ আয়ুস হৰণ কৰি অৰ্জুনৰ জয় সুনিশ্চিত কৰিছিল। ভক্তৰ সহায়ক দেৱতাৰো দেৱতা সেই শ্ৰীকৃষ্ণৰ চৰণতেই ভক্তৰ অটল ভক্তি থকা উচিত। যুদ্ধৰ ধূলি আৰু ঘৰ্মবিন্দু লাগি থকা কৃষ্ণৰ মুখমণ্ডল সেই পৰিস্থিতিটো অত্যন্ত কান্তিমান আৰু সুন্দৰ হৈ পৰিছিল। শত্ৰুৰ তীক্ষ্ণ শৰত কৃষ্ণৰ কৱচ ক্ষত বিক্ষত হোৱা স্বত্বেও তেওঁৰ শৰীৰ জ্যোতিম্লান হোৱা নাছিল। এনে বিৰাটৰূপী কৃষ্ণৰ চৰণত সদায় ভক্তি ৰখাৰ আশা ব্যক্ত কৰিছিল। কৃষ্ণক ভক্তৰ বন্ধু আৰু অনাথৰ নাথ বুলি সম্বোধন কৰি ভীষ্মই শিৰনত কৰি প্ৰণাম জনাইছে। অৰ্জুন যেতিয়া আত্মীয় স্বজনক বধ কৰাৰ দুখত বিষাদগ্ৰস্ত হৈ ধনুকাৰ এৰি দিছিল, তেতিয়া কৃষ্ণই গীতাৰ জ্ঞান প্ৰদান কৰি তেওঁ অজ্ঞানতা দূৰ কৰিছিল।
ইয়াৰ দ্বাৰা কৃষ্ণই কেনেকৈ অৰ্জুনক সংকটৰ পৰা উদ্ধাৰ কৰিলে সেয়া প্ৰকাশ পাইছে। ভীষ্মই অতি আৱেগিক হৈ কৃষ্ণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ভগৱান ভক্তৰ বাবে কৰোণাৰ সাগৰ আৰু অগতিৰ গতি। তেওঁৰ ওপৰত কৰা কৃষ্ণৰ অশেষ উপকাৰ আৰু অনুগ্ৰহৰ কথা সোঁৱৰি ভীষ্মই কান্দিছে আৰু কৃষ্ণৰ চৰণত নিজৰ ভক্তি সদায় বিৰাজমান থকাৰ বাবে মিনতি কৰিছে। ভীষ্মই যুদ্ধৰ সেই তীব্ৰ মুহূৰ্তৰ কথা সোঁৱৰণ কৰিছে, যিটো আছিল শ্ৰীকৃষ্ণৰ বিশ্বৰূপ প্ৰকাশৰ আভাস। ভীষ্মৰ তীক্ষ্ণ শৰত কৃষ্ণৰ কবচ ভেদ হৈছিল আৰু ক্ৰোধত কৃষ্ণৰ শৰীৰ কঁপি উঠিছিল। তেওঁ অৰ্জুনক বচাবলৈ ৰথৰ পৰা জঁপিয়াই নামি চক্ৰলৈ ভীষ্মক বধ কৰিবলৈ দৌৰিছিল। পৃথিৱী কঁপাই অহা কৃষ্ণক ৰখাবলৈ অৰ্জুনে তেওঁৰ চৰণত ধৰি বাধা দিছিল। কৃষ্ণই যুঁজত অস্ত্ৰ ধৰা নাছিল, কিন্তু ভক্ত অৰ্জুনৰ দুৰৱস্থা দেখি তেওঁ প্ৰতিজ্ঞা ভংগ কৰি অস্ত্ৰ তুলি লৈছিল। ইয়াৰ দ্বাৰা কৃষ্ণই প্ৰমাণ কৰিলে যে তেওঁৰ বাবে নিজৰ প্ৰতিজ্ঞাতকৈ ভক্তৰ প্ৰতি থকা মৰম আৰু প্ৰতিজ্ঞা ৰক্ষা কৰাটো বেছি গুৰুত্বপূৰ্ণ। তেওঁ নিজেই নিজৰ প্ৰতিজ্ঞা ছন্ন কৰি অৰ্জুনৰ প্ৰতিজ্ঞা ৰক্ষা কৰিলে। ভীষ্মই বুজি পাইছে যে কৃষ্ণৰ বাবে তেওঁ নিজৰ পৰাক্ৰমতকৈ ভক্ত অৰ্জুনৰ প্ৰতি থকা প্ৰেম বহুত বেছি। এক হাতত চাবুক আৰু আনখন হাতত ৰথৰ বাঘজৰী ধৰি অতি সাধাৰণ সাৰথীৰ কাম কৰিও কৃষ্ণই অৰ্জুনৰ ৰথখন সুৰক্ষিত কৰি ৰাখিছিল। ভীষ্মই কৃষ্ণক কেৱল নিজৰ গতি বুলি স্বীকাৰ কৰিছে। যুদ্ধত যিসকল বীৰ অৰ্জুনৰ বাণত নিহত হৈছিল, তেওঁলোকে মৰণৰ সময়ত সন্মুখত থকা কৃষ্ণৰ পদুম সদৃশ মুখখন দৰ্শন কৰি সংসাৰৰ সকলো দুখ পাহৰি গৈছিল। অৰ্জুনৰ শৰৰ আঘাতত তেওঁলোকৰ কৰ্মবন্ধন ছিঙি গৈছিল আৰু তেওঁলোকে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বিমানেৰে বৈকুণ্ঠলৈ গতি কৰিছিল। অৰ্থাৎ কৃষ্ণৰ প্ৰত্যক্ষ দৰ্শন লাভ কৰি তেওঁলোকে মোক্ষ লাভ কৰিছিল। ভীষ্মই কৈছে যে কেৱল ভক্তিৰ বলতহে দিব্য দৃষ্টি লাভ কৰিব পাৰি, যিটো সাধাৰণ মানুহে দেখা নাপায়। মৃত্যুৰ সময়ত তেওঁ নিজকে ভগৱানৰ চৰণত শৰণ দিছে, যাতে তেওঁৰ মন কেৱল কৃষ্ণৰ প্ৰতি অৰ্পিত হৈ থাকে। লগতে তেওঁ গোপীসকলৰ উদাহৰণ দিছে। গোপীসকলে কৃষ্ণৰ সান্নিধ্য পাই গৌৰৱত অন্ধ হৈ পৰিছিল বাবে তেওঁলোকৰ অহংকাৰ দূৰ কৰিবলৈ কৃষ্ণ তেওঁলোকৰ পৰা অন্তৰ্ধান হৈছিল। অৰ্থাৎ ভগৱানৰ ভক্তি লাভ কৰিবলৈ অহংকাৰ পৰিত্যাগ কৰা অতি আৱশ্যক। গোপীসকলে কৃষ্ণক নোপোৱাৰ যি বিৰহ আৰু ব্যাকুলতা, তাৰ পৰাই তেওঁলোকৰ প্ৰেম সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছিল। কৃষ্ণই নিজৰ লীলাৰে সেই ভক্তসকলক জ্ঞান প্ৰদান কৰিছিল। নাৰী হৈও সমাজৰ দৃষ্টিত অনাচৰী হৈও কেৱল কৃষ্ণক নিজৰ প্ৰিয়তম বুলি গ্ৰহণ কৰাৰ বাবে তেওঁলোকে অতি সহজে দেৱতাৰ বাবেও দুৰ্লভ পৰম পদ বৈকুণ্ঠ লাভ কৰিবলৈ সক্ষম হৈছিল। ভক্তিৰ পথত জাতি, কুল বা সামাজিক কৰ্মৰ কোনো প্ৰয়োজন নাই। কৃষ্ণৰ ভক্তিৰ বাবে কেৱল নিষ্ঠাহে আৱশ্যক। ভীষ্মই কৃষ্ণক জগতৰ প্ৰকৃত পূজ্য আৰু সকলো জীৱৰ জীৱন বুলি স্বীকাৰ কৰিছে। ৰাজসূয় যজ্ঞৰ কথা উল্লেখ কৰি তেওঁ সোঁৱৰাইছে যে কেনেকৈ সেই যজ্ঞত সমবেত হোৱা সকলো দেৱতা আৰু ঋষিয়ে কৃষ্ণৰ চৰণত প্ৰণাম জনাই তেওঁক পূজা কৰিছিল। কৃষ্ণৰ ৰূপ আৰু মহিমা বৰ্ণনা কৰিবলৈ লৈ ভীষ্মৰ অন্তৰত কৃষ্ণৰ প্ৰতি অনুৰাগ গভীৰ হৈ পৰিছে। তেওঁ নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰিছে যে জীৱনৰ অন্তিম সময়ত তেওঁ কৃষ্ণক সন্মুখত দেখা পাইছে। তেওঁৰ সকলো দুখ কষ্ট দূৰ হৈছে আৰু তেওঁ সাংসাৰিক মায়াৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰি সম্পূৰ্ণৰূপে কৃতাৰ্থ হৈছে। ভীষ্মদেৱে কৃষ্ণৰ চৰণক প্ৰাণৰ প্ৰিয় বুলি গণ্য কৰি মনত সেই কৃষ্ণ ৰূপক ধ্যান কৰি ধীৰে ধীৰে নিজৰ প্ৰাণ ত্যাগ কৰিলে। এই প্ৰাণ ত্যাগ কৰাৰ লগে লগেই তেওঁ পৰমাত্মাৰ সৈতে লীন হৈ পৰিল। উপস্থিত থকা দেৱতা, সিদ্ধ পুৰুষ আৰু ঋষিসকলে দেখিলে যে ভীষ্মই
অনায়াসে মুখ্য বা মহাগতি লাভ কৰিলে। ভীষ্মৰ এনে এক পবিত্ৰ আৰু মহৎ প্ৰায়ণ দেখি তাত উপস্থিত থকা সকলো লোক স্তব্ধ হৈ পৰিল। কাৰো মুখত কোনো মাত বোল নাছিল। আকাশৰ পৰা দেৱতাসকলে পুষ্প বৰ্ষণ কৰিলে আৰু দুন্দুভি বাদ্য বজাই তেওঁক জয়গান গালে। সকলো সাধু সজ্জন সমাজে ভীষ্মৰ প্ৰশংসা কৰি ধন্য ধন্য বুলি ক'লে। সেই দৃশ্য দেখি উপস্থিত থকা ৰজাসকল কৃষ্ণৰ মহিমা দেখি অত্যন্ত আচৰিত আৰু অভিভূত হৈ পৰিল। শ্ৰীকৃষ্ণৰ লীলা আৰু ভীষ্মৰ পৰমপদ লাভৰ এনে এক অদ্ভুত আৰু আশীৰ্বাদপূৰ্ণ দৃশ্য দৰ্শন কৰি সকলোৱে নিজৰ নিজৰ আশ্ৰমলৈ উভতি গ'ল। ইয়াৰ লগে লগে শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ ৯ম অধ্যায়ৰ এই কথা সমাপ্ত হ'ল। যিজনে একান্ত মনেৰে এই মহাভাগৱতৰ কথা শুনে বা শ্ৰদ্ধাৰে কীৰ্তন কৰে তেওঁ ভীষ্মদেৱৰ দৰেই পৰম গতি লাভ কৰে। কৃষ্ণ ভক্তিৰ পথত কঠিন জপ তপস্যা বা তীৰ্থ ভ্ৰমণৰ প্ৰয়োজন নাই। কেৱল ভক্তিৰ জৰিয়তে ভগৱানক পাব পাৰি। ভক্তিৰ পথত কোনো কষ্ট নাই। ইয়াৰ অলপ পৰিশ্ৰমো কেতিয়াও ব্যৰ্থ নহয় আৰু কোনো বিঘ্নই এই পথত বাধা দিব নোৱাৰে। তিনি লোকৰ ভিতৰত ভক্তিৰ দৰে আন একো বস্তু নাই। সেয়াই পৰম সত্য। যিজনে নিজৰ হৃদয়ত ভগৱানৰ ৰূপ ধাৰণ কৰে আৰু তেওঁৰ নাম স্মৰণ কৰে তেওঁৱেই আচল মহান ব্যক্তি। এনে ভক্তৰ মহিমা ইমানেই যে তেওঁৰ পাছে পাছে দেৱতাসকলেও ফুৰে। জ্ঞানী বা কৰ্মী সকলোতকৈ ভকতেই শ্ৰেষ্ঠ। এই জীৱন বিজুলীৰ দৰে ক্ষণস্থায়ী। গতিকে সময় থাকোঁতেই কৃষ্ণৰ চৰণত নিজৰ মন অৰ্পণ কৰি নিজৰ হিত চিন্তা কৰা উচিত। কৃষ্ণক নিজৰ প্ৰভু বুলি জনাৰ পিছত অন্য দেৱ দেৱীৰ ওপৰত বিশ্বাস কৰাটো মূৰ্খামি। যেনেকৈ এটা ভোমোৰাই পাৰিজাত ফুলৰ মধু পান কৰাৰ পিছত আন ফুললৈ নাযায়, তেনেকৈ কৃষ্ণ ভক্তই আন কোনো দেৱতাক আশ্ৰয় নলয়। এই কলিযুগৰ ঘোৰ অন্ধকাৰত শ্ৰীকৃষ্ণৰ নাম লোৱাৰ বাহিৰে আন কোনো গতি নাই। এই যুগৰ ধৰ্ম বুজি পলম নকৰি অতি সোনকালে কৃষ্ণ নাম গলে বান্ধি লোৱা উচিত। বিষয় বাসনাৰ মোহৰত পৰি জীৱনটো নষ্ট নকৰি সকলোকে নিৰন্তৰে ৰাম ৰাম নাম জপিবলৈ উপদেশ দিছে।